মোৰটোতো সেইদিনাখনতো একেবাৰে অচেতন অৱস্থা মোক নিজেও মানে দুইটাকে চিমুলটেনিয়াছলি মূৰত আঘাত কৰিছেতো মোকতো টেটুটোৱে ষ্ট্ৰেংগুলেশ্যন কৰি লৈছিলে তাৰপিছত মিছেছকতো দুটা মাৰোঁতেতো তাইতো চেঞ্চলেছেই হৈ গ'ল একেখন বিচনাত আমি তিনিওটা শুই আছিলোঁ ল'ৰাটো কাটি পেলাই তাৰপিছত আপোনাৰ হেৰি হ'ল তাৰপিছত যেতিয়া মোৰ মূৰত আঘাত কৰিছে মানে কি ক'ত লাগে গডৰেজৰ চাবি ক'ত আছে চব বিচাৰিছে মই বোলো আৰে ভাই লে যাওঁ য'ত চাই লে যাওঁ চবেই হিন্দীত কথা কৈছিলে য'ত চাই লে যাওঁ খালি হামলোক বাছ দিওঁ তাৰপিছত আৰু মই হাতযোৰ কৰি আছোঁ আৰু ইফালে মোৰ তেজ 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 চাৰিওফালে তেজ মানে ভিতৰখনত আপুনি সোমাব নোৱাৰে মই আজি এতিয়ালৈকে মই ভিতৰত সোমাই পোৱা নাই মানে ইমানেই মোৰ হেৰি লাগিছে তাৰপিছত মইতো আৰু সাহস মই তেতিয়া চিন্তা কৰি যে মই যদি নকৰোঁ কোনে কৰিব মই কৰিব লাগিব কিবা এটা সেইবুলি মই উঠি পেলাই জাষ্ট ধৰোঁতেই মই বিচনাৰ পৰা আপোনাৰ মাথা ঘূৰাই পেলাই পৰি গৈছোঁ কাৰণ ইমান ৰক্তক্ষৰণ হৈছে তাৰপিছত মই এটা কথাই কৈছোঁ মোৰ বাইদেউ ঘৰটো কাষতে বাইদেউ ঘৰক মই জগাইছোঁ তাইও একো ৰেছপন্স দিয়া নাই বা ওপৰত থকা ল'ৰাটোও একো ৰেছপন্স দিয়া নাই বোলো নাই মই কিবা এটা কৰিব লাগিব মই তেনেকুৱা অৱস্থাত মই ধলং ধপংকৈ গৈ সেই 4 পদূলি পাৰ হৈ ৰতন দা দিলীপ দা সিহঁতক মই চিঞৰিছোঁগৈ গৈ দৰ্জা ঢুকিয়াইছোঁ দৰ্জা ঢুকিওৱাৰ পিছত আপোনাৰ সিহঁত কিন্তু ওলাই আহিছে 6-7 মিনিট লাগিবই দৰ্জাখন মইতোতো প্ৰথমৰ পৰাই কৈ আছোঁ 7 to 8 মই ফাৰ্ষ্ট ডে মই কৈ আছোঁ যে 7ৰ পৰা 8জন ডকাইত মোৰ ঘৰত সোমাইছে চবেই এনেকৈ ডাল হৈ আছে এনেকুৱা ডাল হৈ এনেকৈ মানে কাটোকৈ আছে তাৰপিছত আৰু যি হ'ল আৰু তাৰপিছত মই সিহঁতক মাতিলোঁ বোলো ব'লকচোন মোৰ মিছেছ মৰিলে নে কি হ'ল নাজানো মোৰ ডকাইতি হৈছে ঘৰত ব'লক তাৰপিছত যেনিবাতে হেৰি হ'ল আপোনাৰ সিহঁতে মোক লৈ আহিলে হোৱাৰ পিছত মই এইখিনিতে বহিছোঁ বহাৰ পিছত মই বোলো মোৰ মিছেছ জীয়াই আছে নাই সেইটো চাওক তাৰপিছত সিহঁতে ক'লে তাই ঠিকে আছে সিহঁতেও ভবা নাই যে তাই কিবা এটা হৈছে তাৰপিছত মই বোলো তেতিয়াহ'লে এটা কাম কৰকচোন মোক পটককৈ পেলাই মোক চিভিলত সোমাই দিয়ক 24/7 অকল ফেচিলিটিছ পাই আমাৰ যিমানে প্ৰাইভেট হস্পিটেল নাথাকক কিয় ময়ো DBMতে কাম কৰা মানুহ DBMখন লগতেই কিন্তু মই নিজৰ হস্পিটেললৈ নগৈ মই আহি গৈছোঁ মানে 24/7 আমাৰ BPCHত তাত গৈ পেলাই ইমাৰ্জেঞ্চিটো থাকেই আৰু ডক্টৰ চিকেৰক ছাৰক পালোঁ তেওঁ চালে আজি যিটো ঘটনা হ'ল দুৰ্ঘটনাত এই যি মূল যিজন অভিযুক্ত আহত হৈছে গুৰুতৰভাৱে সম্পূৰ্ণৰূপে দুৰ্ঘটনা এক ঘটনা সংঘটিত হৈছে গতিকে এই ঘটনাৰ সন্দৰ্ভত আপুনি কি নাই চবতকৈতো মোৰ ভাল লাগিছে আৰু আপোনালোকৰ মুখৰ পৰাহে মই গম পালোঁ এতিয়ালৈকে মই একো নিউজ চোৱাও নাই বা মই খোৱাৰ পৰা উঠিছোঁহে এতিয়া যেতিয়া যদি পুলিচ প্ৰশাসনক মই অশেষ ধন্যবাদ দিব লাগিব পুলিচ প্ৰশাসনক বা মোৰ বিশ্বাস আছে যে তেওঁলোকে কিবা নহয় কিবা পদক্ষেপ ল'ব বা কি লয় সেইটো ময়ো নাজানো কালি দুৰ্ঘটনাত আগত হোৱা কথাটো মই যেতিয়া শুনিছোঁ মানে আৰু কি ক'ম আৰু ডেফিনেটলি মোক ন্যায়টো লাগিছিলে আৰু ন্যায়টো মই সেইটো কাৰণে বিচাৰিছোঁ চাওঁ পৰৱৰ্তী পৰ্যায়ত সেইখিনি পাওঁ মই এইমাত্ৰহে শুনিবলৈ পালোঁ যে এনেকুৱা এটা ঘটনা ঘটিছে যদি এনেকুৱা এটা ঘটনা ঘটিছে দোষীয়েতো শাস্তি পাবই লাগে মই কি ক'ম দোষীয়ে শাস্তি পাইছে মই ভাল পাইছোঁ নহয় একদম উচিত মই যেনেধৰণে কৈছোঁ তেনেধৰণেই হৈছে মই কৈছোঁ যে 7টাৰ পৰা 8জনীয়া ডকাইতৰ দল সোমাইছিলে ফ্ৰম দ্য ফাৰ্ষ্ট ডে মই এইটো বাইতেই দিয়া হৈছিলে 7ৰ পৰা 8জন ডকাইত কিন্তু সেই ডকাইতকেইজন মই এটাই কৈছোঁ চবেই পানিছমেণ্ট পাব লাগে আৰু মই এটা বস্তু বিচাৰিছিলোঁ যে মোৰ তিৰোতাৰ ক্ৰিয়াকৰ্মখিনি আগতে উচিত শাস্তি পাব লাগে আৰু ভগৱানে চাগে তেওঁলোকক সেইধৰণে উচিত শাস্তি দিছে আগে পিছেতো এইকেইটাতো লোকেল ল'ৰা ন ইয়াতে থাকে লোকেল ল'ৰা এইখিনিতো আৰু সদায় চিনি পোৱা মানুহে বুজা নাই মোৰ লগত পাৰ্চনেলি একো হেৰি নাই কিন্তু সদায় চিনি পোৱা ল'ৰা